কৰাৰ ইচ্ছা আৰু প্ৰবল আত্মবিশ্বাস থাকিলে সকলো কামেই যে সম্ভৱ সেয়া আচলতে প্ৰমাণ কৰি দেখুৱাইছে গোৱালপাৰাৰ এগৰাকী মহিলাই। হয়, দুগ্ধ উৎপাদনেৰে স্বাৱলম্বিতা নিদৰ্শন আগবঢ়াইছে গোৱালপাৰাৰ নাৰ্জুমণি খানমে। নিজৰ ঘৰতে তেওঁ উন্নত মানৰ গাই গৰুৰে দুগ্ধ উৎপাদন কৰি প্ৰতিদিনে 100 লিটাৰকৈ দুগ্ধ উৎপাদন কৰি এতিয়া স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে আৰু তেওঁ এই ব্যৱসায়ৰ জৰিয়তে নিজকে আচলতে আত্মনিৰ্ভৰশীল কৰি তুলিছে। আমাৰ লগত নাৰ্জুমণি খানম আছে আৰু তেওঁৰ ফাৰ্মখনতে আমি উপস্থিত আছোঁ। পৰিৱেশ দেখুৱাম। এয়া হৈছে উন্নত মানৰ যি গাই গৰু, এয়া 7টাকৈ তেওঁ গাই গৰু ঘৰতে তেওঁ ফাৰ্ম খুলিছে আৰু কেৱল এই গৰুৰ ফাৰ্মে গাই গৰুৰ ফাৰ্মে নহয়, বিভিন্ন আচলতে গৰুৰ লগতে উন্নত জাতৰ গৰু, ছাগলী, হাঁহ, কুকুৰা এনেদৰে তেওঁ ইয়াতে ফাৰ্ম খুলিছে আৰু তেওঁ এই ব্যৱসায়ৰ জৰিয়তে এতিয়া স্বাৱলম্বিতাৰ নিদৰ্শন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যিহেতু এই গাই গৰুৰে তেওঁ প্ৰতিদিনে 100 লিটাৰকৈ গাখীৰ বা দুগ্ধ উৎপাদন হয় আৰু সেই দুগ্ধ বিভিন্ন ঠাইলৈ তেওঁ প্ৰেৰণ কৰে। ইতিমধ্যে আমি জানিব পাৰিছোঁ তেওঁ পুৰবী যি চেণ্টাৰলৈ তেওঁ দুগ্ধ তেওঁ প্ৰেৰণ কৰে, তাৰ ফলত তেওঁ প্ৰতিদিনে বহু হেজাৰ টকা আচলতে তেওঁ উপাৰ্জন কৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁ আছে, কথা পাতিব যত্ন কৰিম। তেওঁৰ পৰাই প্ৰথমতে জানিম। বাইদেউ, আপোনাৰ যিহেতু দেখিবলৈ পাইছোঁ আপোনাৰ ঘৰতে ফাৰ্ম খুলিছে দুগ্ধ উৎপাদনৰ কাৰণে গাই গৰু, এটা গৰুৰে আৰম্ভ কৰিছিল আপুনি, আজি 7টাকৈ গৰু ইয়াত। হয়, কেনেদৰে আপোনাৰ মনত আহিলে? তাৰমানে আগতে মই লোকেল গৰু পুহিছিলোঁ। তো লোকেল গৰুততো অকল খৰচেই হয়, বহুত খৰচ হয়। তো তাৰপিছত ভাবিলোঁ লোকেলবিলাক পুহি কি হ'ব, আৰু মেইন কথাটো হ'ল এইটো মোৰ মাথাত আহিল যেতিয়া আমাৰ দাদাহঁতে মোক মানে লোকেল গৰু যেতিয়া আছিলে তেতিয়া মোক তাৰমানে এই ডক্টৰ দেৱ চৌধুৰী, দাদা বুলি মাতোঁ মই, তেখেতে তাৰমানে মাজে সময়ে আহি মানে মোৰ এইবিলাক কুকুৰা আছে, হাঁহ আছে, পাৰ আছে, ছাগলী আছে, এইবিলাক চোৱা চিতাৰ কাৰণে কেতিয়াবা প্ৰব্লেম হয়, দাদাক মাতোঁ, দাদাই আমাক পৰামৰ্শ দিয়ে, সহায় কৰে বহুতখিনি। তো তেতিয়াৰ পৰা দাদা তাৰমানে মোক কৈছিলে যে তুমি এটা কাম কৰা, লোকেলবিলাক পুহিলে তাৰমানে ইমান এটা লাভ নহয়, তুমি যদি স্বাৱলম্বী হ'ব খোজা তেনেহ'লে তুমি উন্নত জাতৰ গাই এজনী বা দুজনী লৈ আহা, তেতিয়া তুমি মানে ভালকৈ উপাৰ্জন কৰিব পাৰিবা। তো সেইটো ভাবি মই 7জনীমান মোৰ লোকেল গাই আছিলে, তো মানে সেইকেইটা বিকি লোকেলবিলাকতো দাম কম, তো এইবিলাক এটা আনিলোঁ, উন্নত জাতৰ গাইবিলাক এটা আনি কেনে ফাৰ্ষ্ট গিৰ গাই অনা নাই, বেলেগ জাতৰ মানে জাৰ্চি এটা আনিছিলোঁ, আনি কেনে মানে ষ্টাৰ্ট কৰিলোঁ। আৰু দাদাহঁতৰ মাজে মাজে আহে, মোক এইটো সেইটো পৰামৰ্শ দিয়ে। তো সেনেকৈ মই লাহে লাহে অলপকৈ মানে ঘপককৈ বেছিকৈ আনিলে তেতিয়া মই মানে কণ্ট্ৰল কৰিব নোৱাৰিম। তো শিকিবৰ কাৰণে এটা আনিলোঁ, এটা আনি আজি লাহে লাহে কৰোঁতে 5 বছৰ পাৰ হ'ল আৰু এতিয়া মোৰ 7জনী গাই আছে আৰু পোৱালি আছে 5টা, 12টা। চোৱা চিতা ময়ো কৰোঁ আৰু মোৰ মানুহ আছে, কৰ্মচাৰী, এনেকৈ সিহঁতক। হয়, মানে বৰ্তমান 100+ হৈ আছে, কিন্তু কেইদিনমান গ'লে ধৰক আৰু বেছি হ'ব, মানে কেইটামান প্ৰেগনেণ্ট আছে, তো সেইকাৰণে গাখীৰটো কমি গৈছে। আৰু পোৱালিবিলাকো ধৰক এতিয়া ডাঙৰ হ'ব লৈছে, অহা বছৰ হয়তো সেইবিলাকো প্ৰেগনেণ্ট হ'ব। তো লাহে লাহে আৰু বাঢ়িব মোৰ, আৰু ভৱিষ্যতলৈ ডাঙৰকৈ কৰাৰ ইচ্ছা আছে। এতিয়া আল্লাই কি কৰে সেইটো চাওঁ। গাখীৰখিনি মই তাৰমানে পুৰবীত দিওঁ, এইকাৰণে পুৰবীয়ে মোক এটা ছ'চাইটি দিছে। তো ছ'চাইটিত মই পুৰবীৰ গাখীৰখিনি দিওঁ গোটেইখিনি, আৰু যদি লোকেল কোনোবাই গাখীৰ ল'ব খোজে মোৰ তাত আহে, কেতিয়াবা গাখীৰ বা দৈ সেনেকৈও দিওঁ মই। এনেই মানে সদায় পুৰবীয়ে লৈ যায় বেছিখিনি গাখীৰ। আৰু হয়, এনালাইজাৰ আছে, গাখীৰ ৱেট মেচিন আছে, এইবিলাক তাৰমানে পুৰবীয়ে আমাক দিছে। মানে মোৰ ইয়াতে আৰু বেলেগ ফাৰ্মাৰবিলাকেও গাখীৰ দিয়ে, তেওঁলোকৰ ক'ড নাম্বাৰ আছে। হয়, সেইটো টেষ্ট কৰি কেনে গাখীৰটো পঠাই দিব লাগে, এই গাখীৰৰ ওপৰত দামটো আহে। তো সেনেকৈ আৰু চলি আছে। মানে গাখীৰটো লৈ কেনে গোটেইখিনি ধৰক 5 লিটাৰ গাখীৰ, তাতে এটা লৈ কেনে মই গোটেইখিনি গাখীৰ মিক্স কৰি তাতে গাখীৰ সৰু এটা টেমাত মেচিনত দিওঁ, তেতিয়া মানে ওলাই আহে গাখীৰত ফেট কিমান আছে, এচিনেপ কিমান আছে, পানীৰ লেভেলটো কিমান আছে, তো সেনেকৈ গম পাওঁ আৰু। হয়, সেইটো মানে গোটেইখিনি প্ৰতিদিনে লৈ যায়, ৰাতিপুৱাও লৈ যায়, আবেলিও লৈ যায়, 2টা টাইম লৈ যায়। কিমান উপাৰ্জন কৰিছে ইয়াৰ পৰা? মানে আমাৰ 10 দিন পিছে আমাৰ বিলটো হয়, তো হয় আৰু মাহত 60,000-70,000 সেনেকৈ হয় আৰু। হয়, আৰু কষ্ট কৰিব পাৰিলে বেছি হ'ব। মানে মই যদি এতিয়া পুৰবীত নিদিওঁ গাখীৰখিনি, মই দৈ বনাই কেনে বিক্ৰী কৰোঁ, বা মই
ঘৰত ঘিও বনাওঁ, সেইটো মই বিক্ৰী নকৰোঁ, ঘৰত খাবৰ কাৰণে বনাওঁ। বা মই যদি সেইবিলাক কৰোঁ, ধৰক ঘি বনাই কেনে বিক্ৰী কৰোঁ বা দৈ বনাই কেনে বিক্ৰী কৰোঁ, তেতিয়া মোৰ লাভটো বেছি হ'ব। কিন্তু মই আৰু মানে ভেজাল হ'বৰ কাৰণে ইমানখিনি কৰা নাই, বা মোৰ বাচ্ছা আছে দুটা, সেইবিলাকো চাব লাগে, সংসাৰখনো চাব লাগে। তো মই ভাবিছোঁ ভৱিষ্যতত কেতিয়াবা যদি সুযোগ সুবিধা সেনেকৈ পাওঁ, কৰাৰ আশা আছে। যিহেতু আপুনি এগৰাকী উচ্চ শিক্ষিত, আগতে চাকৰি কৰিছিল, এতিয়া ব্যৱসায় কৰি আছে, নিশ্চয় চাকৰিৰ পৰা বেছি ইয়াত বেছি বিজনেছ কৰিব পাৰে, সকলো মহিলাই কৰিব পাৰে। হয় হয় হয়, মহিলা চবেই কৰিব পাৰে, আৰু মহিলাৰ ক্ষেত্ৰত বিজনেছটোৱে মানে মোৰ মতে বেছি ভাল, যিহেতুকে সংসাৰখনো চম্ভালিব লাগে। তো মোৰ হাজবেণ্ড চাকৰি কৰে, যেতিয়া আমি দুটাই চাকৰিত ওলাই যাম, মোৰ বাচ্ছা দুটাক কোনে চাব, মোৰ সংসাৰখন কোনে চাব? তো মই ঘৰত থাকি এইবিলাকো মেনেজ কৰিব পাৰোঁ, মোৰ সংসাৰখনো মেনেজ কৰিব পাৰোঁ, তাৰ কাৰণে ভাল হয়, সুবিধা হয়। আৰু চাকৰিতকৈ এইটো বেনিফিট বেছি মোৰ মতে। মানে চব মহিলাই আগবাঢ়ি আহিব লাগে কিবা এটা কৰিবৰ কাৰণে, নিজৰ ভৰিৰ ওপৰত থিয় দিবৰ কাৰণে। তো ঘৰত বহি থকাতকৈ কিবা এটা কৰিব লাগে, নিজে স্বাৱলম্বী হ'ব লাগে। নিশ্চয়কৈ ক'ব লাগিব, আমি পৰিৱেশ দেখুৱাইছোঁ, আৰু যিহেতু প্ৰতিজন মহিলাৰ বাবে, আচলতে প্ৰতিগৰাকী মহিলাৰ কাৰণে তেওঁ এগৰাকী আদৰ্শ, কিয়নো তেওঁ আচলতে উচ্চ শিক্ষিত এগৰাকী মহিলা হয়, চাকৰিৰ পিছত নদৌৰি আচলতে তেওঁ নিজৰ ঘৰতে এনেদৰে ব্যৱসায় এনেদৰে আৰম্ভ কৰিছে, আৰু ব্যৱসায়ৰ জৰিয়তে প্ৰতি মাহে তেওঁ 60,000 পৰা 70,000 টকা তেওঁ প্ৰতিদিনে উপাৰ্জন কৰিছে। আৰু ইয়াতে এগৰাকী লোক আছে, কথা পাতিব যত্ন কৰিম। মই ডক্টৰ দেৱজ্যোতি চৌধুৰী। মই মানে নাজনী খানমে এই গৰু ফাৰ্ম যেতিয়াৰ পৰা আৰম্ভ কৰিছে, তাৰ আগৰে পৰাই তেওঁলোকৰ লগত মোৰ চিনাকি। কাৰণ কিয়, তেওঁ মানে জীৱ জন্তুৰ প্ৰতি খুব ভাল এটা হেৰি আছে, ইণ্টাৰেষ্ট আছে। তো প্ৰথমতে গৰু ছাগলী এইবিলাক পুহিছিল, ব্ৰইলাৰ মুৰ্গীও পালন কৰিছিল। গতিকে মই দেখিছোঁ তেওঁ খুব ইণ্টাৰেষ্টেড। আৰু আমাৰ গোৱালপাৰাত যিহেতু গাখীৰৰ এটা বহুত চাহিদা আছে, গাখীৰৰ যিমান আমাৰ হ'ব লাগে সেই হিচাপত আমাৰ সেই পৰিমাণে আমি উৎপাদন কৰিব পৰা নাই। আৰু সেইকাৰণে মই তেওঁক ক'লোঁ যে আপুনি যদি আপোনাৰ এই সৰু আমাৰ থলুৱা জাতৰ গৰুৰে ব্যৱসায় কৰিব নোৱাৰিব, যদি ভালকৈ আপুনি যদি এটা ভাল উন্নত জাতৰ গৰুৰে আপোনাৰ আৰম্ভ কৰে, আপুনি পাৰিব। আৰু সেইমতে তেওঁ এই গৰু ফাৰ্মখন আৰম্ভ কৰিলে। এই গৰু যিবিলাক আপোনালোকে দেখিছে, এই গৰুবিলাক তেওঁৰ প্ৰথমতে এজনী আছিল, তাৰপিছত আমি কৃত্ৰিম প্ৰজনন কৰাওঁ। কৃত্ৰিম প্ৰজনন কৰাই তেওঁৰ এইবিলাক বেলেগ আমাৰ যিটো হলষ্টাইন ফ্ৰিজিয়ান ক্ৰছব্ৰিড, এইবিলাক ক্ৰছব্ৰিড হয়। তো এইবিলাক দেখিছে, আমি গিৰৰ হেৰি কৰিছোঁ। গতিকে এনেকৈ আপোনালোকে ইয়াতে যিখিনি গৰু দেখা পাইছে, সেইখিনি বৰ্ণশংকৰ জাতৰ গৰু, আৰু গৰুবিলাক খুব ভাল, হাইলি মানে প্ৰডাক্টিভ হয়। আৰু তেওঁ খুব ধুনীয়াকৈ যিটো আমাৰ এখন ছাকচেছফুল হ'বৰ কাৰণে যিখিনি প্ৰয়োজনীয় মানে ভালকৈ দানা পানী নিয়মত, মানে যিটো আমাৰ সুষম দানা নিয়মিত মানে দিব লাগে, যিটো টাইমে দিব লাগে। তাৰপিছত আৰু এটা ডাঙৰ কথা হ'ল বায়'ছিকিউৰিটি। আপুনি যদি তেওঁলোকৰ ফাৰ্মখন চায়, ইয়াতে বায়'ছিকিউৰিটি ইমান ধুনীয়াকৈ মেইনটেইন কৰা হয়, বেলেগ মানুহৰ প্ৰৱেশ ইয়াত কৰিব নোৱাৰে চাৰিওফালে। গতিকে তেওঁলোকৰ বেমাৰ আজাৰো কম, আৰু সময়মতে যিখিনি আমি গৰুবিলাকক ভেকচিন দিব লাগে, প্ৰতিষেধক চিটা, সেইখিনি দিয়া হয়। গতিকে সেইকাৰণে ছাকচেছফুল মানে আমি ভাবোঁ সফল কৰিছোঁ। আৰু এয়া আমি দেখুৱাইছোঁ গোৱালপাৰাৰ পৰিৱেশ। নাৰ্জুমণি খানম নামৰ মহিলাগৰাকী এনেদৰে নিজৰ ভৰিত থিয় দিছে, আৰু উচ্চ শিক্ষিত এই মহিলাগৰাকী চাকৰিৰ পিছত নদৌৰি এনেদৰে নিজৰ ঘৰতে ব্যৱসায় কৰি এতিয়া প্ৰতি মাহত তেওঁ এতিয়া 60,000 পৰা 70,000 টকাকৈ ইনকাম কৰিছে, আৰু এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।